ধন্যবাদ সকলকে। অকণমান কথা পাতি সহযোগ কৰিব। ইতিমধ্যে চাগে আপোনালোকে বহুতৰ কথা শুনিলে। অকণমান অহা লেট হ'ল মোৰ, একচুৱেলি লেট এইকাৰণে হ'ল ৰাস্তাটো বহুত বেয়া হৈছে, সেইকাৰণে শ্ল'কে আহিব লগা কৰিলে, আধা ঘণ্টাৰ ডিফাৰেঞ্চ হ'ল, দেৰি হ'ল। তো যিকি নহওক দেৰিকৈ হ'লেও আহি পাইছোঁহি আপোনালোকৰ মুখৰ আগত। তোমাৰ পুনৰবাৰ আপোনালোকক সকলোকে আজি ইয়াত উপস্থিত থকা ব্যক্তিকে মোৰ ফালৰ পৰা ধন্যবাদ শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা সুন্দৰ যদি হাত চাপৰি হৈ যায় সকলোৱে নিজৰ নিজৰ আমাক লাগে নে নালাগে ৰিজাল্ট লাগে নে নালাগে? যদি এই কথাটো জনাৰ পিছতো ইয়াৰ পৰা বজাৰ নকৰি সেইখন বজাৰ পৰা বজাৰ কৰি থাকক, আমাক কি মতলব আছে? পইচাটো মানে বেকাৰ পানীত গৈ আছে, হয় না? মোক কওক, তাতো পইচা দিয়ে বস্তু পাব, ইয়াতো পইচা দিয়ে বস্তু পাব, কিন্তু তাত পইচা দি যিটো বস্তু পাইছে ব্যৱহাৰ কৰি একো পোৱাই নাই, ৰিজাল্ট উপকৃত নাই হোৱা। যদি ইয়াত বস্তুটো আপুনি কিনি লয়, ইয়াত পইচা দি পেলাই বস্তুটো ব্যৱহাৰ কৰাৰ পিছত আপুনি ৰিজাল্ট পাব, বেনিফিট আল্টিমেটলি কাৰ হ'ল? কাষ্টমাৰজনৰ হ'ল নে নহ'ল? হলিয়া নহ'ল? ভালকে বুজ নহয় জানো? তাত মিহিকে হাত চাপৰি হৈ পেলাই তো ২ নম্বৰ বুজিবলগীয়া কথাটো হৈছে, ভালকে চাওক, আমি যিখন বজাৰৰ পৰা বজাৰ কৰি আছো, যুগ যুগান্ত ধৰি বজাৰটো কৰিয়ে থাকিব লাগিব। জীয়াত দিনটো লাগিব নালাগিব? হয় নহয় কথাটো? হয় ন? কিন্তু আমি যে বজাৰ অতদিনৰ পৰা কৰিয়ে থাকিব লাগিব। কোনোবা এদিন আপোনালোকে সেই বস্তুখিনি কিনাৰ বিনিময়ত দোকানীসকলে আপোনালোকক হোলচেল প্ৰাইচত দিছে নেকি? কম দামত দিয়ে নেকি? জীৱনভৰটো সেই বজাৰখনৰ পৰা কিনিয়ে থাকিব লাগিব। সদায় এমআৰপিতে কিনিব লাগিব নালাগিব? লাগিবই নালাগিব? ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটে সেইখিনি সুবিধা প্ৰত্যেকজন ব্যক্তিৰ কাৰণে দিছে যে আপুনি জাষ্ট ইয়াত জড়িত হৈ লওক, মেম্বাৰশ্বিপ এটা লৈ লওক, আৰু আমাৰ লগত থকা প্ৰত্যেকটো প্ৰডাক্ট আপুনি হোলচেলত কম দামত। এটা ভাল কথা নে বেয়া কথা? ভাল কথা নে বেয়া কথা? ভাল কথা হয় নে নহয়? তো ইয়াত এতিয়া সেইটো বুজাৰ পিছত ব্যক্তিসকলে ইয়ালৈ বজাৰ কৰিবলৈ আহিব নে নাহিব? ভাল বস্তু কাক নালাগে? কম দামত কাক নালাগে? হয়ে নহয় কথাটো? সেই কথাটো আমি ভালকে বুজিব লাগে। এণ্ড ৩ নম্বৰ আটাইতকৈ ডাঙৰ পাৰ্টটোৱে ব্যৱসায়ৰ লগত জড়িত হৈ আছে। অতদিনে যিখন বজাৰৰ পৰা আমি বজাৰ কৰিলোঁ, সেই বজাৰখনৰ পৰা বজাৰ কৰাৰ বিনিময়ত কোনো এদিন এটকা পইচা আমি ইনকম হিচাপে ঘূৰাই নাপালোঁ, আগতেও পোৱা নাছিলোঁ, আজিও পোৱা নাই, ভৱিষ্যতো সেই বজাৰখনত বজাৰ কৰি থাকিলে কেতিয়াও ইনকম হিচাপে আমি পইচা ঘূৰাই নাপাওঁ। কিন্তু ডাইৰেক্ট চেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং বজাৰখনত যদি বজাৰ কৰিবলৈ আপুনি আগবাঢ়ি আহে, এই যে ভাল বস্তু ইয়াত আছে, কম দামত পোৱা যিটো চিষ্টেম আৰু লগতে এক্সট্ৰা ইনকম কৰা এটা চিষ্টেম জড়িত হৈ আছে, এই চিষ্টেমটোৰ কথা, এই সুবিধাকেইটাৰ কথা যদি আপুনি আনক কয়, কোনোবা যদি আপোনাৰ লগত আহি যায় প্ৰডাক্ট কিনিব, 0 টকাৰ পৰা ষ্টাৰ্ট কৰি আপ টু হাজাৰ টকা, হাজাৰ টকাৰ পৰা আপ টু লাখ টকা, লাখ টকাৰ পৰা আপ টু কৰোৰ টকা আপুনি ইনকম কৰিব পাৰে। ইতিমধ্যে এখন ভাৰতবৰ্ষৰ অগণন ব্যক্তিয়ে MLS মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেডৰ ব্যৱসায়টোৰ পৰা কৰোৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। বুজি পাইছে নে নাই পোৱা? বুজি পাইছে? এতিয়া মন কৰক, যিখন বজাৰৰ লগত বজাৰ কৰি আছিলে ভাল বস্তুও পোৱা নাছিলে, কম দামতো পোৱা নাছিলে, ইনকম পোৱাৰ কোনো সম্ভাৱনা নাই। এই বজাৰখনত জড়িত হোৱাৰ লগে লগে ভাল বস্তুও পাব, কম দামতো পাব, আৰু ইনকম কিমান? 0 টকাৰ পৰা ষ্টাৰ্ট কৰি হাজাৰ টকা, হাজাৰ টকাৰ পৰা লাখ টকা, এদিন কৰোৰ টকা আপুনি উপাৰ্জন কৰিব পাৰিব। তো ইয়াত জড়িত হোৱাৰ প্ৰয়োজন আছেনে নাই? আৰু এই বজাৰখনৰ কথা আমি মানুহক শ্বেয়াৰ কৰাৰ প্ৰয়োজন আছেনে নাই? আছেনে নাই? আছে ইয়া নাই? আছেনে নাই? তো এইখিনিয়ে এতিয়া আমাৰ সমাজত এক শ্ৰেণীটো এনেকুৱাও ব্যক্তি আছে, নালাগে মোক ভাল বস্তু, যিখিনি ব্যৱহাৰ কৰিছোঁ সেইখিনিয়ে ব্যৱহাৰ কৰি থাকে। এনেকুৱা ব্যক্তি নাই নি? এই আছে, খাতনা ব্যক্তি আছে, হয় নহয় কওঁ ন? এনেকেওতো কোৱা ব্যক্তি আছে, নালাগে মোক কম দামত, যিটো দামত কিনি আছো মই সেইটো দামত এইখিনি। আছেনে নাই? এনেকুৱাও ব্যক্তি আছে, নালাগে মোক এক্সট্ৰা ইনকম, নালাগে মোক সেই ব্যৱসায়টোৰ পৰা হাজাৰ টকা, লাখ এণ্ড কৰোৰ টকা মোক নালাগে, যি জেগাত আছো মই সেই জেগাতেই সুখী, মই এনেকেই থাকিম বুলি কোৱা ব্যক্তিও আছে। আৰু সেইসকল ব্যক্তিৰ কাৰণে দুটামান বাণী মই কৈ যাম, আপোনালোকে শুনি ভাল পাব। সেইসকল ব্যক্তিৰ কাৰণে আপুনি যিমান দিন জীয়াই থাকিব, আপুনি যিটো প্ৰফেশ্যনত জড়িত হৈ পেলাই উপাৰ্জন কৰি আছে,
যিমান দিন জীয়াই থাকিব সেইবিলাক প্ৰফেশ্যনৰ পৰা আপুনি কাম কৰি থাকিলেহে আপুনি পইচা পাই থাকিব কাম যিদিনাখনি কৰা বন্ধ কৰি দিব আপোনাৰ ঘৰখনলৈ কিন্তু পইচা অহাও বন্ধ হৈ যাব Suppose like that, মই যদি কওঁ ডক্টৰজনে যিদিনাখনিৰ পৰা পেচেণ্ট চোৱা বন্ধ কৰি দিব সেইদিনাখন পৰা ইনকম পাব নেকি উকিলজনে যিদিনাখনি কোৰ্টত যোৱা বন্ধ কৰি দিব সেইদিনাখন পৰা ইনকম পাব নেকি নাপায় ন ইঞ্জিনিয়াৰে যিদিনাখনি চাকৰি শেষ কৰিব তাৰপিছত ইনকম পাব নেকি নাপায় হয় নহয় হয় ন হয়নে নহয় হাজিৰা কৰা ব্যক্তিজনে হাজিৰা কৰা বন্ধ কৰিলে ইনকম পাব নেকি নাপায় দোকানীজনে দোকান খোলা বন্ধ কৰিলে ইনকম পাব নেকি নাপায় ড্ৰাইভাৰজনে গাড়ী চলা বন্ধ কৰিলে ইনকম পাব নেকি নাপায় হয় নহয় মোক কওক সেইসকল ব্যক্তিৰ কাৰণে মেছেজটো হৈছে এইটো ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং এনেকুৱা এটা বিজনেছ হয় 3 বছৰৰ পৰা 5 বছৰ যদি সিস্টেম ফলো কৰি যদি আপুনি কামখিনি কৰিব পাৰে যিখিনি ইয়াত কৰিব লাগে 3টা বছৰৰ পৰা মিনিমাম 5টা বছৰ 3টা বছৰৰ পৰা 5টা বছৰ কাম কৰাৰ পিছত আপোনাৰ তলত অটোমেটিকলি এডখিনি এই কাস্টমাৰ বেছটা আপোনাৰ তলত বনি যাব আপোনাৰ অটোমেটিকলি এখিনি জড়িত হৈ কাম কৰাৰ ব্যক্তিৰ এটা বেছ বনি যাব আৰু যিদিনাখনি আপোনাৰ তলত এটা কাম কৰা বেছ বনি যাব এণ্ড আপোনাৰ তলত কাস্টমাৰ এটা বেছ বনি যাব সেই দিনটোৰ পৰা আপুনি ইয়াত কাম নকৰি শুই থাকিলেও আপোনাৰ ঘৰখনত কিন্তু ইনকম আহিয়ে থাকিব ভালকৈ মন হৈ যাব অকল আপুনি কাম নকৰি বহি শুই থাকিলে ইনকম আহিব তেনেকুৱা নহয় আপুনি যিদিনাখনি এখন পৃথিৱীৰ পৰা সকলোকে টাটা বাই বাই দি পেলাই গুচি যাব সেইদিনাখনিও আপোনাৰ ঘৰখনলৈ আপুনি কৰা কামটোৰ পৰা ইনকম আহিয়ে থাকিব তেনেকুৱা এটা ব্যৱসায় হৈছে ডাইৰেক্ট সেলিং এণ্ড নেটৱৰ্ক মাৰ্কেটিং বিজনেছ বুজি পাইছে নাই পোৱা এক্সপ্লেইন কৰিছো ভালকৈ বুজি লওক আৰু অকমান ডিপলি সাপোজ মই কোম্পানী এটা খুলিলো বাগান এখনে খুলিলো বাগানখন 10 বছৰ মই চলালো 10 বছৰ পিছত মই মৰি গ'ল সেই লেবাৰসকলে চাকৰিয়াল কৰা ব্যক্তিসকলে বাগানখনৰ কাম কৰা বন্ধ কৰি দিব নে তেওঁলোকে মোৰ কাৰণে কৰি থকা নাছিলে ন মই মৰি গ'লে অপৰাধিকাৰী সূত্ৰে মোৰ গাড়ীটো মোৰ ঘৰখনত কোনোবাই বহিব নবহিব তাত যদি সেই ব্যক্তিসকলে কাম কৰিয়ে থাকে তেতিয়া মোৰ ঘৰখনলৈ ইনকম আহি থাকিব নে নাথাকিব সেম আপুনি 3টা বছৰ বা 5টা বছৰ কাম কৰিলে আপোনাৰ অগণন ব্যক্তি কাষ্টমাৰ বনিলে অগণন ব্যক্তি বিজনেছটো জড়িত হৈ